মই কিবা আরে তা ভাল বিনে নহ মোক মোক নকয় ভাল বিনে মাৰি পেলাই মই নকয় কি কথা তুমি তা ভাল বিনে নহ কুত্তা মই কি মানুহ তই নাজান আরে ভাল বিনে তো ধৰি হাত কি হৈছে চিপা যাও তো বুঝা বিয়া কৰাইছ মই সব জানো এই জানা কিবা মই লুকাই আছো মোৰ লাইফ মোৰ কথা মোৰ আৰ্টে কেন আছে তই কোন দিনা বাছো মই ভাঙি দিম তোৰ মাথা কোন দিনা বাছো মই জীৱনত কবা মই হাত খামুচিলো আজি পৰা আৰম্ভ কৰিছো তোৰ ওপৰত এ কচোন কি কৰা চেছ কৰিম বা যদি মই চিনি পোৱা নাই আরে কিবা কইলো কৰিম বুলি কৈছো তোক তই সত্য বাবা আহিবি মংগলে আহ যদি চিপা কাম চেটআপ কৰি দিম তোক তোক কোনে আহে মংগলে কোন আছে তই লেদাৰ ওলাইছ এহিনে মাছে কৰি দিম তোক মুকুটৰ ওপৰত যদি দ্বিতীয় দিন তোৰ জিনা হাৰাম কৰি দিম তোৰ তিৰিয়াকত চাকৰি কৰি আছে মই জানো তই কৰ কি ঘৰ বনাইছ কি মই মানে শাস্তি কৈছো মই কৈছো নেকি বহুত কষ্ট কৰি মই কৈছো নেকি মানে শাস্তি মোক মাত পাইছে মই নামাত নাক ভাঙি না মাৰ তুই যাবি বুলি মাৰ না শেষা কৰি মাছ এই দুনিয়াত শেষা কৰি মাৰ কোনে একেবাৰে মংগলতকে মাত শেষ কৰি মাৰ পুলিচ আমি তই চব মাত কোন আছে তোৰ আৰু দ্বিতীয় দিনা যদি মোৰ পিছত লাগ মই নাচো নেকি মাৰ দৰঙত তোক শেষ কৰি মোৰ যদি তই বিচাৰ চিপা যাওয়াত থাকি মই কি বস্তু আগৰ ৰূপ দেখা নাইতো ৰূপ দেখাৰ কি দৰকাৰ গুৱাহাটীৰ মানুহ গুৱাহাটীত যা তই ঘুৰকি দৰকাৰ এটা তই বিচাৰি নোপাবি ডিচি অফিচটো একো বিচাৰি বন্ধুৰা এটা সোমাবা কিয়া মই কলো কাৰ অফিচ দিছিলে আপোনাক অফিচটো কাৰ 100 টকা মই দিছো অফিচটো কাৰ ই তাতে হেৰি বন্ধ তাতে বন্ধ আছে বাকী বিলাকতো ই বন্ধ ইয়াক সোমাবা দিম এইটাই জাগা লৈ আছে সেটআপ কৰি দিম তোক মোটে পাইছে নেকি নকৰ কিয়া তোক কোনে ৰাখাই চাম নকৰ মই আৰু বহুত দিবে আছে না এতিয়া মা চিপা জেৰিয়াটো সেইকাৰণে ৰেহাই কে দিব লাগে হয় নেকি দিছো ছোৱালী যাম তই চিনি পোৱা নাই অফিচত থাকোঁতে ই ঘটে কোনোবা কিবা কৈছে পাইছে নেকি মাৰ ঘৰ কথাটো কিবা কথা পাত না নহয় মই তো মাৰিব কৈছো নেকি কোনে কৈছে মই দুৰ্যোগ DM ব্ৰাঞ্চত বহি থাকোঁতে তাতে ৰন্তু ডেকাৰ লগত মই কথা পাতি আছিলোঁ বিশেষ এনেই বহি থাকোঁতে মুকুট শইকীয়া আমাৰ DC অফিচৰে ছাপ্লায়াৰ গৈ মোক ধমকি দিছে তোক চাই আছোঁ বুলি কৈছে মই বোলো দাদা কিয় মোক চাই আছোঁ বুলি কৈছে তাতে মোৰ ওপৰত RTI কৰিব ক'ত সাহস পালি এনেকুৱা ধৰণে গালি গালাজ কৰি অট'কেইটা আক্ৰমণ কৰিছে গোৰ চোৰ মাৰিছে কিবা কৰিছে মই প্ৰত্যাক্ৰমণ কৰিবলৈ সক্ষম নাই যিহেতু মই কাৰ্যালয়ৰ ভিতৰত বহি আছোঁ এটা সুস্থ পৰিৱেশৰ লগত গতিকে মানে এনেকুৱাকৈ প্ৰহাৰ কিছুমান প্ৰহাৰ কৰি আছে মোৰ মোবাইলত ভিডিঅ'টো আবদ্ধ হৈছে তেওঁৰ যিটো আক্ৰমণমূলক তেওঁৰ ওপৰত কিয় বা RTI বাৰু মই কৰাই নাই RTI কৰিছে বেলেগে মই হেনো তেওঁক কিবা বুদ্ধি দিছোঁ কিবা দিছোঁ এনেকুৱা তেওঁ যদি একো কৰাই নাইতো ভয় খাবলগীয়া একো নাই আৰু RTI কৰাটো আইনৰ গণ্ডিত থাকি কৰা কাম গতিকে সেইটোত একো ভুল হ'ব নোৱাৰে সেইটোক লৈ আলম লৈ তেওঁ মোক শাৰীৰে গৈ আক্ৰমণ কৰিছে ইতিমধ্যে তেওঁৰ ওপৰত মই মোৰ মেডিকেল কৰিছোঁ ৰিপৰ্ট মই থানাত ইতিমধ্যে তেওঁৰ ওপৰত এটা অভিযোগ দাখিল কৰিছোঁ ইমানে গতিকে মই আগন্তুক এইবোৰ কিয় শাৰীৰিকভাৱে আমাক আক্ৰমণ কৰে নাজানো তেওঁৰ লগত মোৰ কোনো যোগাযোগো নাই আৰু আগতে এটা জানুৱাৰী মাহত তেওঁৰ ওপৰত এটা DC ছাৰৰ এখন গাড়ী লৈ পেলাই তেওঁলোক অৰুণাচললৈ ফুৰিব গৈছিলে সেই বিষয়ত মই DC ছাৰক অৱগত কৰিছিলোঁ অৱগত কৰাত তেওঁ মোক হেতুৰ পৰা সেই সময়ৰ পৰা মোৰ লগত মাতবোল নাই অৱশ্যে তেওঁ কি কৰি আছে নাজানো কিন্তু শুনা মতে অভিযোগ অনুসৰি তেওঁ যিখন মেগা ৰেষ্টুৰেণ্ট আছে কোৰ্টৰ সন্মুখত সেই
বেআইনীভাৱে কোনো নীতি নিয়ম উলংঘা কৰি তেওঁ স্থাপন কৰা বুলি আমি শুনিছোঁ, কিন্তু আমি আজিলৈকে সেই বিষয়ত সোমোৱা নাই। আৰু তেওঁ ভাবিছে হয়তো আমি সেই বিষয়ত সোমালে তেওঁৰ ৰেষ্টুৰেণ্ট বন্ধ হ'ব বা ব্যৱসায় এনেকৈ বন্ধ হ'ব বুলি ভাবি শংকিত হৈ তেওঁ মোক আক্ৰমণ কৰিছে। ক'ত আক্ৰমণ কৰিলে আপোনাক? মই ডিএম শাখাত বহি আছিলোঁ, ডিজাষ্টাৰ মেনেজমেণ্টৰ শাখাত বহি আছিলোঁ, ৰন্তু ডেকাৰ লগত কথা পাতি বহি আছিলোঁ। আৰু যিটো আক্ৰমণ মোক কৰিছে কি অংশ মই ইতিমধ্যে মোবাইলত ৰেকৰ্ড কৰিছোঁ। আৰু মই যিহেতু অপ্ৰস্তুত, তেওঁ অতৰ্কিতে আক্ৰমণ কৰিছে, মই কোনো প্ৰস্তুত নাছিলোঁ, গতিকে তেওঁক ধৰাল শাৰীৰিকভাৱে অলপ গতিকে ব্যৱহাৰ কৰিছে। এতিয়া এক্সৰে কৰিব লাগিব, আহিলে ৰিপৰ্টটো ওলাই যাব। আৰু গতিকে মই এটা অনুৰোধ কৰিম যে RTI কৰ্মীক এনেকৈ বা আক্ৰমণ কৰি একো লাভ নাই। যদি আপোনালোকে সকলো ঠিকে থাকে আছে, ভয় কৰিবলগীয়া একো নাই। মই অনুৰোধ কৰিম আগন্তুক দিনত এইবোৰ নহ'বলৈ মই সকলোকে অনুৰোধ কৰিম। মই নিশ্চয় দিছোঁ। আৰু ভিডিঅ' আছে মোৰ মোবাইলত, তেওঁ কেনেকৈ মোক এটেক কৰিছে, কেনেকৈ কি সম্পূৰ্ণ মোৰ মোবাইলত ভিডিঅ' আছে। এইবোৰ লাগিলে মই প্ৰশাসনক যেতিয়া প্ৰয়োজন হ'ব মই নিশ্চয় এইবোৰ তেওঁলোকক অৱগত কৰিম। চৰকাৰী কাৰ্যালয়ৰ ভিতৰত তেনেকুৱাকৈ হেৰি দিয়াটো নেজানো, এইটো কথাটো নহয়। একচুৱেলি অফিচটো হ'ল ৰাইজৰ অফিচ। ৰাইজৰ অফিচত বিভিন্ন ধৰণৰ অভাৱ অভিযোগ বা বিভিন্ন কাৰণত তেওঁলোক আহিব পাৰে। ঠিক তেনেকুৱা মই এজন আম নাগৰিক হিচাপে আৰু বিভিন্ন সময়ত মই মানে কেলেংকাৰীৰ বিপক্ষে মই সবল এটা নেতৃত্ব লৈ আছোঁ। হয়তো এইবিলাকে কিছুমানৰ অসুবিধাত পেলাইছে, গতিকে সেইটো কাৰণতো মই টাৰ্গেট হোৱাটো একো ডাঙৰ কথা নহয় আৰু এনেকুৱা আৰু।